আৰু ইফালে ৰাজ্যত উচ্ছেদৰ মাজতে চিপাঝাৰত পুনৰ বেদখল গৰুখুটি অঞ্চলৰ চৰ চাপৰিত বেদখল কৰিছে অচিনাক্ত লোকে এফালে ৰাজ্যত উচ্ছেদ অভিযান চলি আছে তাৰ মাজতে চিপাঝাৰত পুনৰ বেদখল কৰিছে গৰুখুটি অঞ্চলত চৰ চাপৰিত বেদখল কৰিছে অচিনাক্ত লোকে বিস্তীৰ্ণ অঞ্চল সামৰি লৈছে বেদখলকাৰীয়ে খেতি বাতিৰ লগতে ঘৰ সাজি দখল কৰিছে পুনৰবাৰ ভূমি দখল কৰিছে বেদখলকাৰীয়ে আৰু এই বেদখলক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে খিলঞ্জীয়া লোকে প্ৰশাসনৰ নীৰৱ ভূমিকাক লৈ ক্ষোভ উজাৰিছে ৰাইজে শীঘ্ৰে এই বেদখল উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো এফালে ৰাজ্যত যিসমূহ সংৰক্ষিত বনাঞ্চল আছে বা যিসমূহ চৰকাৰী ভূমি আছে সেই স্থানত উচ্ছেদ অভিযান বৰ্তমানে অব্যাহত আছে বিভিন্ন প্ৰান্তত তেনে সময়তে চিপাঝাৰত পুনৰবাৰ দেখিবলৈ পোৱা গৈছে এনেধৰণে বেদখলকাৰী আহি নিশাটোৰ ভিতৰতে ঘৰ নিৰ্মাণ কৰি বসতি স্থাপন কৰাও পৰিলক্ষিত হৈছে দৃশ্যাংশ আমি দেখুৱাইছো গৰুখুটি অঞ্চলৰ চৰ চাপৰিত পুনৰবাৰ বেদখল কৰিছে অচিনাক্ত লোকে আৰু এই সমগ্ৰ বিস্তীৰ্ণ অঞ্চলটো সামৰি লৈছে বেদখলকাৰীয়ে খেতি বাতি কৰিছে লগতে ঘৰ সাজি দখল কৰিছে ভূমি আমি এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো কিছুদিন পূৰ্বে এই স্থান এখন চৰণীয়া পথাৰলৈ পৰিণত হৈছিল কিন্তু তাৰ পাছত পুনৰবাৰ এনেধৰণে বেদখল কৰা দেখিবলৈ পোৱা গৈছে আৰু এই বেদখলক লৈ একাংশ এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰদান কৰিছে যিসকল খিলঞ্জীয়া লোক আছে প্ৰশাসনে কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰাৰ ক্ষোভ উজাৰিছে কিছুদিনৰ পৰা আগতে যিবিলাক ঠাইত মানে মানুহ নাছিলে মানে খালী ঠাই আছিলে আমাৰ এই সেইবিলাক ঠাইত যিবিলাক আমাৰ কাহি বঞ্চন আছিলে এতিয়া পৰিলক্ষিত হৈছে মানে নতুনকৈ কিছুমান মানে ৰাতিৰ ভিতৰতে ঘৰ সাজি আছে আৰু নতুনকৈ মানে এই ঠাইবিলাক মুকলি কৰি তেওঁলোকে খেতিৰ কাৰণে সহজ কৰি লৈছে ঠাইবিলাক এই দেখি মানে আমাৰ বেয়া লাগিছে যে যিহেতু চৰকাৰে ইমান এটা ডাঙৰ পদক্ষেপ লৈ থকাৰ পিছত চৰকাৰৰ কথা কোনো কাম খাৰ নিদিয়াকৈ কোনো মানে গুৰুত্ব নিদিয়াকৈ তেওঁলোকে এইবিলাক অবৈধভাৱে মাটিবিলাক আকৌ বেদখলৰ আওতাত আনি আছে আৰু আনি পেলাই তাত নতুনকৈ মানে খেতি বাতি আৰম্ভ কৰিছে নতুনকৈ ঘৰ সাজিছে সেইটো মানে অলপ মানে ইয়াৰ কথাটোত আমি গৰিহণা দিছো আৰু আমি দৰং জিলা প্ৰশাসনক অনুৰোধ জনাম যে এই নতুনকৈ যিবিলাক ঠাই আকৌ তেওঁলোকে বেদখলকাৰী কবলত পৰিছে সেইবিলাক শীঘ্ৰেই মানে তেওঁলোকৰ আঁতৰাই সেই ঠাইবিলাক যাতে মুকলি কৰে আৰু যিটো আমাৰ চৰকাৰখনৰ সপোন বা যিটো উদ্দেশ্য সেইখিনি সাফল্যমণ্ডিত কৰিব বুলি এইখিনি জিলা প্ৰশাসনৰ ওচৰত আমাৰ আহ্বান থাকিব এতিয়া তেওঁলোক ৰাতাৰাতিৰ ভিতৰতে ক'ৰ পৰা আহে কেনেকে আহে তেওঁলোকৰ পৰা কোনো ইনফৰমেশ্যন পোৱা নাযায় কিন্তু প্ৰত্যক্ষ কৰা যায় যে তেওঁলোকে নতুনকে ঘৰ এটা বান্ধিলে গমেই পোৱা যায় নতুনকে সেইখিনি ঠাইত ঘৰ বান্ধিছে নতুনকে মানে খেতি বাতি আৰম্ভ কৰিছে যিহেতু আমাৰ ব্ৰহ্মপুত্ৰ চৰ এলেকা তাতে মাটিবিলাক মুকলি কৰি লৈ হয় কোন দিশৰ তেওঁলোকৰ যিহেতু বেছি চলাচলটো নৌকাৰে হয় কোন ঠাইৰ পৰা আহে আৰু কোনো কেইবাটাও অঞ্চলতো হিন্দী ভাষী মানুহ আমি পাইছো গতিকে অতি শীঘ্ৰে যাতে দৰং জিলা প্ৰশাসনে এই